অফিসার হবে, প্রাইভেট এডুকেশন ডাইরেক্টর হবে। বাবা মা আশা আকাঙ্ক্ষা পূরণের জন্য যে রেজাল্ট কামনা, যেহেতু আমি আগ্রাসী করাও, আগ্রাসী মানে হল ছাত্র সংখ্যা, যেটা পড়াশোনার যেটা দিশ নিশ্চয় আমি গুরুত্ব দেওয়া দরকার। আমার ভারত সরকারে ঘুরি না দিবে, যতদিন আমাকে জনজাতিকরণ করি না দিবে, সাথে যে আমার জীবন সিংহ ডাঙরিয়া কে এলো। সরকার গো ব্যাক অন্যায় করলে সহ্য করা নহব। রাজবংশী বিরোধী হুঁশিয়ার, বিজেপি সরকার হায় হায়, বিজেপি সরকার গো ব্যাক, বিজেপি সরকার মিছলিয়া। আমাকে স্ত্রী দেওয়া খাবে, আমাকে স্ত্রী লাগিবে। চিৰাং জিলা কদমতলা চিলাৰায় ভৱনত আমাৰ যি আক্ৰাসুৰ 34তম যি আমাৰ প্ৰতিষ্ঠা দিৱস আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী পুৱাৰ যি আমাৰ 9 বজাত যি আমাৰ ফ্লেগ হোষ্টিং হৈছে, শ্বহীদ বেদীত মাল্য অৰ্পণ, চিলাৰায় প্ৰতিমূৰ্তিত আমি মাল্য অৰ্পণ, আমি যি কাৰ্যসূচী ইয়াৰ মাজতে আমি যি আমাৰ ছাত্ৰ ছাত্ৰী যি আমাৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলক আমি মানপত্ৰ দি আমি সম্বোধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। লগতে আমি এটা আলোচনা চক্ৰ আৰু সাংগঠনিকভাৱে আমি এটা বিভিন্ন এটা কাৰ্যপন্থা হাতত লোৱাৰ কাৰণে আমি এটা আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় শেষেই হৈছে। বিশেষকৈ এই পবিত্ৰ দিনৰ পৰা আমি এটা বস্তু প্ৰতিশ্ৰুতি লৈছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অহা দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ ৰাজ্য নোহোৱালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। এই সংগ্ৰাম কেতিয়াও কোনো চৰকাৰে আমাক কিনিব নোৱাৰে আৰু কোনো এজন ব্যক্তিগত নেতাই হওক বা কোনো এটা দুষ্ট চক্ৰই হওক আমাৰ কিন্তু আন্দোলন স্থগিত কৰিব নোৱাৰে।